ৰমজান মাহত স্বামী স্ত্ৰী সহবাস কৰাৰ বিষয়ত আজি কেইটামান জৰুৰী মাসাইল আলোচনা কৰিম যিখিনি আমাৰ বহুত লাগতিয়াল হয়। এক নম্বৰত যদি কোনো ব্যক্তিৰ ওপৰত গোসল ফৰজ হৈছে আৰু সুবহ সাদিকলৈকে তেওঁ গোসল নকৰিলে বা কৰাৰ সুযোগ নাপালে, এনে অৱস্থাত সেহৰি খালে বা সেহৰি নোখোৱাকৈ ৰোজা নিয়ত কৰি ললে, তেন্তে তেওঁ ৰোজা হ'বনে? দুই নম্বৰত যদি কোনোবাই স্বামী স্ত্ৰী সেহৰি খোৱাৰ পিছত সহবাস কৰিলে তেন্তে তেওঁলোকৰ ৰোজা হ'বনে? তিনি নম্বৰত ৰোজা অৱস্থাত যদি কাৰোবাৰ সপোন দুখ হৈ যায় তেন্তে তেওঁৰ ৰোজা হ'বনে নাই? চাৰি নম্বৰত আমাৰ মহিলা মা ভনীসকলৰ ৰোজা অৱস্থাত যদি হেজ আহি যায় তেন্তে তেওঁ বাকী দিন কেনেকৈ থাকিব? ৰোজা অৱস্থাতেই থাকিব নে ৰোজা ভংগ কৰিব? এইখিনি বহুত জৰুৰী মাসাইল হয়, আমি এইখিনি জানিবলগীয়া মাসাইল হয়। আমি লাজ কৰি লাভ নাই। মাসাইল জানাৰ বিষয়ত আমি লাজ যদি কৰোঁ তেন্তে আমি নাজানাকৈ বহুত পাপত পৰি থাকিম, বহুত গুনাহত আমি পৰি থাকিম। আমি জানিব লাগিব, লাজ ভাঙি আমি জানিব লাগিব। প্ৰতিজন মুমিন মুছলমানৰ ওপৰত এইখিনি ইলম হাসিল কৰাটো বাধ্যতামূলক হয়, যাৰ দ্বাৰা পাক নাপাক হালাল হারাম চিনিব পাৰি, নামাজ ৰোজাৰ নিয়ম কানুনখিনি জানিব পাৰি। এইখিনি মাসাইল প্ৰতিজন মুমিন মুছলমানৰ ওপৰত জানা ফৰজ হয়। তলাবুল ইলমি ফাৰিদাতুন আলা কুল্লি মুসলিম। ইলমে দিন হাসিল করা যার দ্বারা নাকি জরুরি মাসাইলখিনি জানিব পারি, পাক নাপাক হালাল হারাম জায়েজ নাজায়েজ এইখিনি বুঝিব পারি, নামাজ রোজার নিয়ম কানুনখিনি যার দ্বারা জানিব পারি। এইখিনি জরুরি ইলম হয়, বুনিয়াদী মাসাইল হয়, এইখিনি আমি জানিবই লাগিব। এইখিনি ইলম আমি যিকোনো প্ৰকাৰে আমি হাসিল কৰিব লাগিব। দিনী মাসাইল জানাৰ ক্ষেত্ৰত আমি লাজ কৰিবলগীয়া নাই। মাক বাপেক বেটা পুত্ৰ সকলোৰে কাৰণে এই মাসাইল জৰুৰী হয়, জানিবলগীয়া হয়। আমি যদি লাজ কৰি থাকো তেন্তে জানাৰ পৰা বিৰত হৈ থাকিম, আমি হয়তো গুনাহত পৰি থাকিম। সেইকাৰণে আমি লাজ ভাঙি মাসাইল জানিব লাগিব। ইমাম আজম আবু হানিফা রহমতুল্লাহ আলাইহি আমাৰ ইমাম হয়, বহুত ডাঙৰ ইমাম আছিল। তেখেতৰ জীৱনৰ সৰু এটা উদাহৰণ মই দিব খুজিছো, তেন্তে আপুনি সহজত বুজি পাব। ইমাম আজম আবু হানিফা রহমতুল্লাহ আলাইহিক এবাৰ কেইগৰাকী মহিলাই প্ৰশ্ন কৰিছিল, হুজুৰ আল্লাহ তাআলাৰ হুকুম কোৰআনে কাৰিমত আহিছে এজন পুৰুষে 4টাকৈ বিয়া পাতিব পাৰে, কিন্তু হুজুৰ এজনী মহিলাই 4জন পুৰুষ কিয় ৰাখিব নোৱাৰে? ইমাম আজম আবু হানিফা রহমতুল্লাহ আলাইহি বহুত চিন্তিত হল, কাৰণটো কি? উত্তৰ দিব নোৱাৰিলে। তেওঁ কলে, আপোনালোক অহা কাইলৈ মোৰ ঘৰলৈ আহিব, মই মাসআলা ধুনীয়াকৈ বুজাই দিয়াৰ চেষ্টা কৰিম ইনশাআল্লাহ। এই বুলি কৈ তেওঁলোকৰ ওচৰৰ পৰাটো গুচি আহিল, কিন্তু ঘৰত আহি চিন্তা কৰি আছে, কোৰআন হাদিসত মুতাআলা কৰি আছে, কিন্তু কতো উত্তৰ নাপায়। চিন্তা কৰি কৰি যেতিয়া বেজাৰ মনস্থ হৈ আছে, তেখেতৰ যুৱতী ছোৱালী আছিল, নাম আছিল হানিফা। হানিফা নামৰ ছোৱালীজনী তেওঁ যেতিয়া দেখিলে বাপেক বহুত চিন্তিত, ওক্তৰ ইমান ডাঙৰ ইমাম, তেওঁ চিন্তিত হৈ আছে, বেজাৰ মনস্থ হৈ আছে, চেহেৰা ৰঙা পৰি আছে। বাবা আপোনাৰ কি হৈছে? কিয় ইমান চিন্তিত হৈছে? কাৰণটো কি? ইমাম আজম আবু হানিফা রহমতুল্লাহ আলাইহি লাজ নকৰি তেখেতৰ ছোৱালীক কন্যাক কথাখিনি কলে, এনেকুৱা কথা। 4জনী মহিলাই এনেকুৱাকৈ প্ৰশ্ন কৰিছে, এজন পুৰুষে যদি 4টা বিয়া পাতিব পাৰে তেন্তে এজনী মহিলাই 4টা বিয়া কিয় পাতিব নোৱাৰে? 4জন পুৰুষ কিয় ৰাখিব নোৱাৰে? বাপেকৰ কথা শুনাৰ পিছত হানিফা নামৰ ছোৱালীজনী উত্তৰত কলে, বাবা আপুনি একো টেনচন নলব, একো চিন্তা নকৰিব, সেই কেইগৰাকী মহিলাক আপুনি আহিবলৈ কব, মোৰ ওচৰত পঠাই দিব, মই ধুনীয়াকৈ মাসলা বুজাই দিম। তেতিয়া সেই মহিলা কেইগৰাকী যেতিয়া আহিল, তেওঁলোকক কলে, আপোনালোকে এটা কাম কৰক, এগিলাচকৈ গাখীৰ লৈ আহক, সকলোৱে এগিলাচকৈ গাখীৰ লৈ আহক। 4জনী মহিলাই এগিলাচকৈ গাখীৰ লৈ আহিলে আৰু এটা ডাঙৰ বৰ্তন ৰাখি দিলে, আৰু সকলোকে কোৱা হল যে ইয়াতে নিজৰ নিজৰ গাখীৰখিনি ঢালি দিয়ক। গিলাচৰ গাখীৰখিনি যেতিয়া ঢালি দিয়া হল, তেতিয়া হানিফা নামৰ ছোৱালীজনীয়ে সেই মহিলা কেইগৰাকীক কলে, এতিয়া নিজৰ নিজৰ গাখীৰখিনি এই বৰ্তনৰ পৰা বাছি লওক। তেতিয়া সকলোৱে আচৰিত হল, কি কথা, গাখীৰ আকৌ চিনাকি কৰিব পাৰি নেকি? মাসআলা সলভ হৈ গল, বুজা আৰু বাকি নাথাকিল, ইয়াতে আৰু বুজাবলৈ কি আছে? ইমাম আজম আবু হানিফা রহমতুল্লাহ আলাইহিৰ উপস্থিতিত তেখেতৰ কন্যা হানিফা নামৰ ছোৱালীজনী এই মাসআলা সলভ কৰি দিলে। বাপেক জীয়েক ওচৰত আছে, কিন্তু আচল কথাটো হৈছে এই সমস্যাটো সমাধান হল, জানা হল। সেইকাৰণে আমি জানাৰ ক্ষেত্ৰত, মাসাইল বুজাৰ ক্ষেত্ৰত লাজ কৰিব নালাগে। লাজ কৰি থাকিলে আমি জাহিল হৈ থাকিম, আমি জানাৰ পৰা বিৰত হৈ থাকিম, আমি গুনাহত পৰি থাকিম। মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল, মোৰ অতি প্ৰিয় দিনী মা আৰু ভনীসকল,
এইখিনি মাসাইল আমাৰ সকলোৰে কাৰণে বহুত লাগতিয়াল আৰু জৰুৰী মাসাইল হয় পবিত্ৰ ৰমজানৰ মাহ চলি আছে এই মাহত আমি কেনেকৈ ইবাদত কৰি আল্লাহৰ ৰাজি খুশি হাসিল কৰিব পাৰো কেনেকৈ ইবাদত কৰি নিজৰ জীৱনৰ গুনাহবোৰ মোচন কৰাব পাৰো এই মাহ ৰহমত লৈ আহিছে এই মাহ মাগফিরাত লৈ আহিছে এই মাহ নাজাত লৈ আহিছে যি মাহৰ এটা নফলৰ ইমানে ফজিলত হয় যে এটা নফল যদি আপুনি আদায় কৰে আল্লাহ তাআলা ইয়াৰ মৰ্যাদা বঢ়াই এটা ফৰজৰ সমান সওয়াব দান কৰিব এই মাহত এটা ফৰজ আদায় কৰিলে অন্য মাহৰ 70টা ফৰজৰ সমান সওয়াব আল্লাহ ৰাব্বুল আলামিন আপোনাক দান কৰিব আমি যদি মাসাইল নাজানো রোজাৰ মাসাইল নাজানো সেহরি ইফতাৰৰ নিয়ম কানুন যদি আমি নাজানো তেন্তে ইবাদত আল্লাহৰ দৰবাৰত কেনেকৈ কবুল হ'ব মোৰ প্ৰিয় দিনী ভাই বন্ধুসকল এক নম্বৰত যেটো কথা কৈছিলো কোনো ব্যক্তিৰ যদি ৰমজান মাহত ৰাতি যদি গোসল ফৰজ হৈছে আৰু সুবহ সাদিকলৈকে তেও গোসল কৰিব নোৱাৰিলে বা গোসল নকৰিলে এনে অৱস্থাত সেহৰি খালে তেও ৰোজা হ'বনে বা ৰোজা নিয়ত কৰি ললে তেও ৰোজা হ'বনে আমি প্ৰথমতে জানিব লাগিব কি কাৰণত এজন মানুহৰ গোসল ফৰজ হ'ব পাৰে এক নম্বৰত স্বামী স্ত্ৰী সহবাস কৰিলে গোসল ফৰজ হয় দুই নম্বৰত সপোন দুখ হলে গোসল ফৰজ হয় তিনি নম্বৰত আমাৰ মহিলা মা ভনীসকলৰ যদি হেজ হৈ যায় নিফাজ হয় এনে অৱস্থাত গোসল ফৰজ হৈ যায় তাৰ পিছত কোনো ব্যক্তিৰ যদি ইনজাল হৈ যায় যি কোনো প্ৰকাৰে বীৰ্যপাত হয় গোসল ফৰজ হয় যদি কোনো ব্যক্তিৰ গোসল ফৰজ হল আৰু সেহৰি এনে অৱস্থাত নাপাক অৱস্থাত সেহৰি খালে তেও ৰোজা হ'বনে ফতোৱা শামিত এই বিষয়ত বিশ্লেষণভাৱে লিখিছে যে কোনো ব্যক্তিৰ গোসল ফৰজ হৈ যায় আৰু তেও এই অৱস্থাত সেহৰি খালে আৰু ৰোজা নিয়ত কৰিলে তেও ৰোজা হৈ যাব কিন্তু কথা হল যে তেও গোসল কৰাত তাখিৰ কৰিব নোৱাৰিব বহুত দেৰি কৰিব নোৱাৰিব ইমান দেৰি যে ফজৰ নামাজ কাজা হৈ যায় তেতিয়াহলে তেও গুনাহগাৰ হ'ব তেও যিমান পাৰে সোনকালে গোসল কৰি ফজৰ নামাজ আদায় কৰিব লাগিব নাপাক অৱস্থাত যদি সেহৰি খায় তেও ৰোজা হৈ যাব কিন্তু ইহতিয়াতান গোসল ফৰজ হৈছে ফৰজ গোসল আদায় কৰি তাৰ পিছত সেহৰি খাব এইটো হৈছে আদব খানাৰ আদব সেহৰি খোৱাটো সুন্নত হয় সেই কাৰণে আদবৰ সৈতে এই খানা খাব যদি এনেকুৱা হৈ যায় কেতিয়াবা যে খালি পাওতে দেৰি হল আজান দি দিলে এতিয়াতো আৰু সেহৰি খোৱাৰো টাইম নাই নিয়ত কৰি ললে তেতিয়াও ৰোজা হৈ যাব কিন্তু অতি সোনকালে গোসল কৰি ফজৰ নামাজ আদায় কৰিব কোনো ব্যক্তি ইয়াৰ লগত বহুত কিটা মাসাইল আছে কোনো ব্যক্তি খালি পাইছে পুৱা 7টা বজাত এতিয়াতেও কি কৰিব এই অৱস্থাটো তেও ৰোজাৰ নিয়ত কৰিব পাৰিব ৰোজা নিয়ত কৰিলে তেও ৰোজা হৈ যাব আৰু সেহৰি নাখালেও তেও ৰোজা হৈ যাব কিন্তু অতি সোনকালে গোসল কৰি ফজৰ নামাজ যদিও কাজা হৈছে অতি সোনকালে তেও ফজৰ নামাজ কাজা আদায় কৰি লব এই অৱস্থাত তাৰ ৰোজা বিলকুল হৈ যাব ৰোজাত কোনো ধৰণৰ আসৰ নপৰে নাপাক অৱস্থাত সেহৰি খাব পাৰে কিন্তু আদব হৈছে যে সোনকালে গোসল কৰি সেহৰিটো গোসল কৰাৰ পিছত সেহৰি খাব এটো হৈছে আদব কিন্তু সময় নাপালে ফজৰ আজান দি দিলে বা ফজৰৰ পিছত খাৰি পালে টোপনিৰ পৰা এনে অৱস্থাত তেও ৰোজা নিয়ত কৰিব পাৰিব সেহৰি প্ৰথমতে যেটো কথা কলো যে গোসল ফৰজ হৈছে আৰু গোসল কৰিব নোৱাৰি সেহৰি এই অৱস্থাত খাইছে নাইবা আজানৰ পিছত খাৰি পাইছে আৰু ৰোজা নিয়ত কৰি লৈছে তেন্তে তেও ৰোজা হৈ যাব কিন্তু নাপাক অৱস্থাত বেছি সময়ত থাকিলে আসমান জমিনে লানত কৰে নাপাক অৱস্থাত বেছি সময় থাকিব নালাগে সোনকালে গোসল কৰি লব লাগে নহলে নাপাক অৱস্থাত সেহৰি খালেও ৰোজা হৈ যাব ৰোজাত কোনো ধৰণৰ আসৰ নপৰে আৰু আজানৰ পিছত খাৰি পায়ো যদি অতি সোনকালে গোসল কৰি ফজৰ নামাজ আদায় কৰি লয় ৰোজা নিয়ত কৰি লয় তেও ৰোজা হৈ যাব ইয়াতে কোনো ধৰণৰ অসুবিধা নাই ৰোজা বিলকুল হৈ যাব দুই নম্বৰ যেটো মাসলা কৈছিলো যে স্বামী স্ত্ৰী যদি সেহৰি খোৱাৰ পিছত স্বামী স্ত্ৰী সহবাস কৰে তেন্তে তেওঁলোকৰ ৰোজা হ'বনে মেইন মাসলাটো হৈছে আপুনি সহজত বুজি লব স্বামী স্ত্ৰী দুইজনেই সেহৰি খালে সেহৰি খোৱাৰ পিছত দেখিলে সেহৰিৰ শেষ টাইমলৈকে সেহৰিৰ এন্ডিং টাইমলৈকে বহুতখিনি সময় বাকি আছে ইয়াৰে মাজত যদি স্বামী স্ত্ৰীয়ে সহবাস কৰে আৰু গোসল কৰি লয় ফজৰ আজান হল আজানৰ পিছত আকৌ নামাজ পঢ়ি ললে আজানৰ আগত স্বামী স্ত্ৰীয়ে সেহৰি খোৱাৰ পিছত আজানৰ আগত যদি স্বামী স্ত্ৰীয়ে সহবাস কৰে ইয়াৰ কাৰণে ৰোজাৰ মাজত কোনো ধৰণৰ আসৰ নপৰে এইখিনি কথা মনত ৰাখিব আসল কথাটো হৈছে সেহৰিৰ শেষ টাইমৰ পিছৰ পৰা সূৰ্য অস্ত যোৱালৈকে এইখিনি সময়ত যদি সুহবত কৰে স্বামী স্ত্ৰী সহবাস কৰে তেন্তে ৰোজা ফাসিদ হৈ যাব ইয়াৰ কাৰণে কাফাৰা লাজিম আহিব মাসলাটো মনত ৰাখিব সেহৰি খোৱাৰ পিছত হলেও আজানৰ আগত যদি হয় সেহৰিৰ শেষ টাইমৰ আগত যদি স্বামী স্ত্ৰী সহবাস কৰে ইয়াৰ কাৰণে ৰোজাৰ মাজত কোনো ধৰণৰ আসৰ নপৰে
3 নম্বৰত যদি কোনো ব্যক্তিৰ সপোন দুখ হল রোজার দিনত যদি দিনত কোনোবা টোপনি মাৰিছে আৰু সপোন দুখ হৈ গৈছে বহুত মানুহ ফজৰ নামাজ পঢ়ি টোপনি যায় জোহৰৰ আগত বহুত মানুহ টোপনি যায় জোহৰৰ পিছত টোপনি যায় দিনত যেতিয়া আপুনি শুইছে টোপনি অৱস্থাত সপোন দুখ হৈ গৈছে এতিয়া কি কৰিব ফরজ গোসল আদায় কৰিব কিন্তু ইয়াৰ দ্বাৰা রোজা ভঙ্গ নহয় মনত ৰাখিব রোজা ভঙ্গ নহয় কাৰণ সপোন দুখ হৈছে এয়া কুদৰতি মাসআলা হয় আপুনি নিজে স্বামী স্ত্ৰী সহবাস কৰা নাই নিজে গুনাহ কৰা নাই আপোনাৰ রোজা ভঙ্গ নহয় রোজাৰ দিনত টোপনি মাৰিও যদি সপোন দুখ হৈ যায় মনত ৰাখিব রোজা ভঙ্গ নহয় আপুনি খাই দিব নালাগে বলে এটা চান্স পাইছো খাই দিও রোজা ভঙ্গ হৈ গৈছে নহয় আপোনাৰ রোজা ভঙ্গ নহয় দিনত টোপনি মাৰা অৱস্থাত সপোন দুখ হৈ গলেও রোজা ভঙ্গ নহয় রোজা আপুনি নাভাঙিব রোজা এই অৱস্থাত আপুনি ৰাখিব কিন্তু লগে লগে আপুনি গোসল কৰি লব বিনা গোসলে যিমান দেৰি আপুনি থাকিব আকাশ জমিনে লানত কৰে সপোন দুখ হৈ গৈছে যেতিয়াই হয় গোসল ফরজ হৈ গৈছে আপোনাৰ যেতে গোসল ফরজ হৈছে লগে লগে অতি সোনকালে আপুনি গোসল কৰি লব নহলে জমিনত আপুনি খুশ কাৰিলে আকাশ জমিনে লানত কৰে জমিনে কয় কোন নাপাক ব্যক্তি যেতিয়া জমিনদি খুশ কাৰে মাটিত খুশ কাৰে জমিনে কয় ইয়া আল্লাহ তুমি মোক শক্তি দিয়া এই নাপাক আৰু অপবিত্ৰ মানুহজনক এই পাপিষ্টক মই গ্ৰাস কৰো জমিনত দফন কৰি দিও আকাশে কয় ইয়া আল্লাহ তুমি মোক শক্তি দিয়া এই নাপাক ব্যক্তিক মই জমিনৰ লগত মিলাই দিও নাউজুবিল্লাহ সেই কাৰণে নাপাক অৱস্থাত আমি বেছি সময় থাকিব নালাগে স্বামী স্ত্ৰী সহবাস কৰক বা সপোন দুখ হোক লগে লগে গোসল কৰি লব বহুত দেৰি কৰি আপুনি নাথাকিব সোনকালে যিমান সোনকালে পাৰে গোসল কৰি লব 4 নম্বৰত আমাৰ মহিলা মা ভনীসকল ৰোজা ৰাখি আছে ৰোজাৰ দিনত যদি হেজ আহি গৈছে দুপৰীয়া টাইমত আসৰৰ টাইমত দিনত যেতিয়াই যিকোনো অৱস্থাতে হেজ আহি গৈছে লগে লগে ৰোজা ভঙ্গ হৈ যাব ইয়াৰে পিছত হেজ আহি যোৱাৰ পিছত যদি আপুনি ভাবে যে মই যদি এতিয়া খানা খাও দেখাত বেয়া দেখি মই এই অৱস্থাতে থাকো এক কবিৰা গুনাহ হ'ব মনত ৰাখিব হেজ আহি যোৱাৰ লগে লগে ৰোজা ভঙ্গ হৈ যায় লগে লগে আপুনি খানা পিনা আৰম্ভ কৰি দিব পাৰিব ইয়াৰ পিছত আপুনি হেজ আহি যোৱাৰ পিছত ৰোজা অৱস্থাত থাকিলে বা ৰোজা আছো বুলি আপুনি নিয়ত কৰি যদি থাকে কবিৰা গুনাহ হয় গুনাহ হ'ব সেই কাৰণে লগে লগে আপুনি খানা পিনা আৰম্ভ কৰি দিব কিন্তু ইহতিয়াতান কোনো ৰোজদাৰৰ আগত আপুনি খানা খাব নালাগে কোনো ৰোজদাৰে যাতে গম নাপায় আপোনাৰ ৰোজা নাই বুলি আপুনি ৰোজদাৰৰ আগত ইহতিয়াত কৰিব যাতে তেওঁৰ মনত কষ্ট নাপায় আপোনাৰ খানা দেখা পায় তেওঁৰ মনত হয়তো কষ্ট আহিব পাৰে আপোনাৰ অৱস্থাটো তেও বুজি নাপাব সেই কাৰণে আপুনি খানা খাব কিন্তু গোপনে খাব ৰোজদাৰতকে গোপন কৰি খানা খাব এই মাসআলাখিনি বহুত জৰুৰী হয় আমি সকলোৱে জানিবলগীয়া মাসাইল হয় যদি কোনোবা কিবা প্ৰশ্ন কৰিব বিচাৰে ৰোজাৰ বিষয় লৈ এনেকুৱা ধৰণৰ মাসাইল যদি জানিব বিচাৰে তেন্তে মোক কমেন্ট কৰিব মই ইনশাআল্লাহ জবাব দিয়াৰ চেষ্টা কৰিম জৰুৰী মাসাইল জানাৰ ক্ষেত্ৰত আমি লাজ কৰিব নালাগে মাক বাপেক বেটা পুত্ৰ সকলোৱে ইজনে সিজনক মাসআলা খুদিব পাৰে মাসআলা জানিব পাৰে এই পবিত্ৰ ৰমজানৰ মাহত যদি আমি পাক নাপাক হালাল হাৰামৰ মাসাইলখিনি আমি জানিব পাৰো ৰোজাৰ মাসাইলখিনি আমি জানিব পাৰো সেহৰি ইফতাৰৰ নিয়ম কানুনখিনি যদি আমি জানিব পাৰো তেন্তে আমি আল্লাহৰ ইবাদত কৰিবলৈ সুযোগ হ'ব এই মাহত আল্লাহ তাআলাই বাম্পাৰ অফাৰ দিছে আমি কেনেকৈ ইবাদত কৰি আমাৰ খালিক আমাৰ মালিকৰ ৰাজি খুশি হাসিল কৰিব পাৰো সেই কাৰণে আমি সকলোৱে ৰমজান মাহৰ দিনত ৰোজা ৰাখিম ৰাতি তাৰাবিৰ নামাজ পঢ়িম সেহৰি ইফতাৰ সুন্নতি নিয়মত কৰিম আল্লাহ ৰাব্বুল আলামিন আমাৰ জীৱনৰ গুনাহ খাতাবোৰ মাফ কৰি দিব ইহকাল পৰকালত আমাক কামিয়াবি দান কৰিব আল্লাহ তাআলা আমাক সকলো এই মাহত বেছি বেছি কৈ আল্লাহৰ ইবাদত কৰি আল্লাহৰ খুশনদি হাসিল কৰাৰ তৌফিক দান কৰক সকলোৱে আল্লাহুম্মা আমিন ওয়া আখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু